যোৱা কেইদিনৰ পৰা আমি যিটো বিদেশীৰ নামত যিটো হাৰাশাস্তি দেখিবলৈ পাইছোঁ সৰ্বসাধাৰণ বেছি দেখিবলৈ পাইছোঁ সৰ্বসাধাৰণ দেখা গৈছে যে মুছলমানক টাৰ্গেট কৰি পেলাই আমাৰ যিসকল সংখ্যালঘু মুছলিম আছে তেওঁলোকক টাৰ্গেট কৰি পেলাই চৰকাৰে ডিটেনশ্যন কেম্পত ভৰাই আছে। ইয়াৰ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ ফালৰ পৰা আমি তীব্ৰ বাহাৰে ধিক্কাৰ দিছোঁ আৰু চৰকাৰে ইমান উন্নয়নমূলক কাম কাজবিলাক বাদ দি পেলাই চৰকাৰে সদায় দেখা যায় যে মানুহবিলাকক এনেকুৱা কিছুমান ইছ্যুত এনেকুৱা কিছুমান বিষয়ত সদায় ব্যস্ত ৰাখিবলৈ যত্ন কৰিছে আৰু চেষ্টা চলাই আছে। চৰকাৰ আমি এতিয়া চবেই দেখিবলৈ পাইছে যে চৰকাৰ এটা অসফল অৱস্থাত আছে। কেইবাদিন পিছে পিছে চৰকাৰে লোন লৈ পেলাই মানুহক চৰকাৰ চলাই আছে আৰু সেই মুহূৰ্তত এনেকুৱা কিছুমান ইছ্যু ওলাই পেলাই সেইখিনি লৈ মানুহক ব্যস্ত কৰি ৰখা দেখা গৈছে। আৰু যিটো বিদেশীৰ নামত অকল মুছলমানক টাৰ্গেট কৰি পেলাই যিটো কংগ্ৰেছে বিগত দিনত যিটো ৰাজনীতি আৰম্ভ কৰিছিলে সেই ৰাজনীতিটো পুনৰাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে বৰ্তমান সময়ত কৰিবলৈ দেখা গৈছে। গতিকে আমি বিদেশীৰ পক্ষপাতিত্ব নহয়, হিন্দুৱে হওক বা মুছলিমেই হওক, ইয়াত যদি কোনোবা বাংলাদেশী মিয়ামূলৰ মানুহ আছে তেওঁলোকক ইয়াৰ পৰা দেশৰ পৰা আমাৰ অসমৰ পৰা আমাৰ ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিব লাগে। আমি আমছু সদায় চৰকাৰৰ লগত আছোঁ, একপক্ষত আছোঁ আৰু ইয়াত হিন্দুৱে হওক বা মুছলমানেই হওক ইয়াৰ পৰা আঁতৰ হ'ব লাগে। কিন্তু যিসকল উপযুক্ত নথি নথকাকৈ উপযুক্ত প্ৰমাণ পত্ৰ নোহোৱাকৈ কোনোবা এজন ব্যক্তিক এনেকুৱা হাৰাশাস্তি কৰি পেলাই যিটো ডিটেনশ্যন কেম্পত আজিৰ দিনত ভৰাই আছে, ইয়াত এটা খুবেই এটা লজ্জাজনক, গোটেই ভাৰতবাসীৰ সন্মুখতে এটা লজ্জাজনক এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু যদি এনেকুৱা হয় নিশ্চয় আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমি মানৱ অধিকাৰ আয়োগলৈ আমি নিশ্চয় এটা স্মাৰক পত্ৰ প্ৰদান কৰিম। গতিকে আমি অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সবিনয়ে আহ্বান জনাম যে আপুনি উপযুক্ত প্ৰমাণ পত্ৰ নোহোৱাকৈ যাতে সংখ্যালঘু মানুহক টাৰ্গেট কৰি পেলাই যাতে এনেকুৱা কাম নকৰে তাৰ প্ৰতি আপোনাক আমি সবিনয় আহ্বান জনাইছোঁ। আৰু যাতে এনেকুৱা কিছুমান বস্তুক লৈ পেলাই যাতে ৰাজনীতি নকৰে, মানুহৰ জীৱনক লৈ পেলাই যাতে ৰাজনীতি নকৰে তাৰ প্ৰতি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমি আপোনাক আহ্বান জনাইছোঁ। আৰু লগতে যাতে এই যিসকল মানুহক ইতিপূৰ্বে ধৰা হৈছে বা ডিটেনশ্যন কেম্পত ভৰোৱা হৈছে তেওঁলোকক খুব কম সময়ৰ ভিতৰতে মুকলি আকাশৰ তলত তেওঁলোকক মোকলাই দিব লাগে বা তেওঁলোকক ইয়াৰ পৰা মুক্ত কৰিব লাগে বুলি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আহ্বান জনাইছোঁ। পাব যে এই যিসকল মানুহক ইতিপূৰ্বে চৰকাৰে তথা চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা যিটো নটিচ জাৰি হৈছে এওঁলোকৰ যি আপোনাৰ নামবিলাকৰ ভিতৰত আমি দেখা পালে কিবা এটা সৰু সুৰা আখৰ বা কিবা ইংৰাজী আখৰ লেটাৰৰ কাৰণে এইবিলাক হৈ আছে। গতিকে উপযুক্ত নথি প্ৰমাণ নোহোৱাকৈ যিটো আপোনাৰ বৈদেশিক ন্যায় দি আছে তেওঁলোকক জাষ্টিফাই নকৰাকৈ এই মানুহবিলাকক আপোনাৰ হেৰি কৰা হৈছে, গ্ৰেপ্তাৰ কৰা হৈছে বা এৰেষ্ট কৰি পেলাই তেওঁলোকক আপোনাৰ ডিটেনশ্যন কেম্পলৈ লৈ যোৱা হৈছে। গতিকে এটা খুবেই এটা তীব্ৰ বাহাৰে আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি নিন্দা কৰিছোঁ।